ডিফুত বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপনৰ সফল সামৰণি কাৰ্বি আংলং জিলাৰ সদৰ ঠাই ডিফু চহৰখন ডিফু ক্লাবত কৰোনাধাৰ সৌজন্যত আৰু কাৰ্বি আংলং জিলা সহায়ক সমিতিৰ আতিথ্যত বুধবাৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপনৰ সফল সামৰণি পৰে কাৰ্যসূচী অনুসৰি পুৱা 9:30 বন্তি প্ৰজ্বলন কৰে পদ্মশ্ৰী ধনেশ্বৰ ইংটিয়ে ইয়াৰ পিছতে কৰোনাধাৰাৰ পতাকা উত্তোলন কৰে কৰোনাধাৰ কাৰ্বি আংলং জিলা সহায়ক সমিতিৰ সভাপতি নিখিল চন্দ্ৰ দাসে কৰোনাধাৰৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঁই আৰু প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতিলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে নৱজ্যোতি ভূঞা আৰু নীলিমা গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সাংবাদিক মুকুল বৰুৱা খিৰলা তেৰনপি ডিফু ক্লাবৰ সভাপতি ৰবীন গোস্বামী আদিয়ে ইয়াৰ পিছতে শোভাযাত্ৰা মুকলি কৰে এডিসি প্ৰদীপ কুমাৰ গুপ্তাই দিনৰ 12 বজাত মুকলি সভা অনুষ্ঠিত কৰা হয় আৰু প্ৰতুল চন্দ্ৰ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ন্যায়ৰক্ষী কৰোনাধাৰ কেন্দ্ৰীয় সমিতিৰ বানেশ্বৰ খাউণ্ট কৰোনাধাৰ কেন্দ্ৰীয় সচিব ডক্টৰ নৰেশ্বৰ শৰ্মা দীপেন শইকীয়াই বক্তব্য প্ৰদান কৰে উল্লেখযোগ্য যে মুকলি সভাৰ এই অনুষ্ঠানতে প্ৰতিবন্ধী মুঠ 6 জনক অৰ্থ সাহায্য বিতৰণ কৰা হয় লগতে ৰচনা প্ৰতিযোগিতাত মুঠ 5 জন ছাত্ৰ-ছাত্ৰীক পুৰস্কাৰ প্ৰদান কৰা হয় ইয়াৰ উপৰিও মুকলি সভাখনত প্ৰতিবন্ধী 4 গৰাকীক একোখনকৈ হুইল চেয়াৰ প্ৰদান কৰা হয় পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট নিভাজ অসম লাইভ আজি এই বিশ্ব প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি সভাৰ তৰফৰ পৰা 6 গৰাকী ব্যক্তিলৈ আৰ্থিক অনুদানৰ কথা ভবা হৈছে প্ৰথমে লৈছোঁ মই আমাৰ সভাপতি ডাঙৰীয়া প্ৰতুল চন্দ্ৰ ফুকনদেৱে পতাতি যিটো আৰ্থিক সাহায্য সেইটো প্ৰমাণ কৰিব মানজা চাঞ্চলানাথ আছে তেখেত 15,000 টকাৰে এই অনুষ্ঠানটি ইয়াৰ পিছতে শুভ মাইকে লোনচেবে আছে যদি আগবাঢ়ি কুমাৰ দাস সেউজৰ সম্পাদক অৰ্পিতা দেৱ দ্বাদশ শ্ৰেণীৰ দিৱসৰ চিনাকি প্ৰদান কৰিছে জিচং চোৰাংচালৈ কৈছে ইতিমধ্যে আমাৰ 1952 চনৰ পৰা 3 ডিচেম্বৰ দিনটো বিশ্ব প্ৰতিবন্ধী দিৱস ৰূপে পালন কৰি আহিছে এই দিৱসৰ মেইন বিষয়বস্তু হৈছে যে সামাজিক অগ্ৰগতি সাধনৰ বাবে ক্ষমতাবান অন্তৰ্ভুক্ত সমাজ গঠন কৰা এই বিষয়বস্তুৱে শিক্ষা চাকৰি স্বাস্থ্য সেৱা আৰু সামাজিক অংশগ্ৰহণকে ধৰি জীৱনৰ সকলো দিশতে ক্ষমতাবান ব্যক্তিসকলক সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত কৰি সমাজ গঠনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ক্ষমতাবান ব্যক্তিসকলৰ অগ্ৰাধিকাৰ ক্ষমতা আৰু সমাজলৈ তেওঁলোকৰ অৱদানক স্মৰণ কৰাৰ লগতে এই দিৱসে অন্তৰ্ভুক্তিমূলক নীতি আৰু ইয়াৰ প্ৰসাৰ পোষকতা কৰিছে প্ৰথমে হৈছে সজাগতা বৃদ্ধি কৰা আৰু ক্ষমতাবান ব্যক্তিসকলৰ অধিকাৰৰ পোষকতা কৰা অন্তৰ্ভুক্তিমূলক শিক্ষা আৰু চাকৰিৰ সুযোগ প্ৰদান কৰা প্ৰৱেশযোগ্য স্বাস্থ্য সেৱা আৰু সামাজিক সুযোগ সুবিধা প্ৰদান কৰা ক্ষমতাবান ব্যক্তিসকলৰ বাবে সম অধিকাৰ আৰু সুযোগ সুবিধা নিশ্চিত কৰা ভাৰতৰ ক্ষমতাবান ব্যক্তিসকলৰ বাবে আৰোপিত আঁচনিসমূহ হৈছে ক্লিয়ৰ ইমপ্লাণ্ট চাৰ্জাৰী আণ্ডাৰ ADIP শ্ৰৱণ ক্ষমতা হেৰুৱা ব্যক্তিসকলৰ বাবে ক্লিয়াৰ ইমপ্লাণ্ট চাৰ্জাৰী প্ৰদান কৰা নিৰাময় হেল্থ ইঞ্চুৰেঞ্চ স্কিম বৌদ্ধিক ক্ষমতা হেৰুৱা ব্যক্তিসকলৰ বাবে স্বাস্থ্য বীমা প্ৰদান কৰা নিশক্ত বিবাহ যোজনা দৃষ্টিহীন ব্যক্তিসকলৰ বাবে বিবাহৰ বাবে আৰোপিত আঁচনি আজি প্ৰায় হয়তো 10-11 বছৰৰ আগতে সঞ্জুদাই এই কৰোনাৰ বিষয়ে আমাক অৱগত কৰিছিলে আৰু সেই সূত্ৰে বোকাজানৰ এগৰাকী ভণ্টিক জুনুকা টিছপিক আমি গুৱাহাটীলৈ লৈ গৈছিলোঁ আৰু আজি পুনৰ জুনুকাক মই ইয়ালৈ লৈ আহিছোঁ আজি এই পবিত্ৰ দিনটোত জুনুকাই আপোনালোকৰ আগত তেখেতৰ শুৱলা কিচুকিত আপোনালোকক শুনাব ৰুজভেল্টৰ কাৰণে আমেৰিকাত এই ডিসএবিলিটি ৰাইটছ মুভমেণ্টে গতি পালে আৰু ৰাষ্ট্ৰসংঘত 1971 চনত জেনাৰেল এছেম্বলিত মেণ্টেলি ৰিটাৰ্ডেড মানুহৰ কাৰণে ডিক্লাৰেশ্যন হ'ল
1975 চনত ৰাইটছ অফ ডিসএবল পাৰ্চনছ 1981 চনত ইণ্টাৰনেশ্যনেল ইয়েৰ অফ ডিসএবল পাৰ্চনছ 1983 পৰা 1992 পৰ্যন্ত ডিসএবল পাৰ্চনছ অক্ষম লোকৰ এটা দশক উদযাপন কৰা হ'ল আৰু 1992 চনৰ ঘোষণা কৰা হ'ল যে পৰৱৰ্তী প্ৰতিটো 3 ডিচেম্বৰতে আমি পৃথিৱীজুৰি ইণ্টাৰনেশ্যনেল ডে অফ পাৰ্চনছ উইথ ডিসএবিলিটি আমি উদযাপন 1911 চনত বিশ্ব স্বাস্থ্য সংস্থা ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন আৰু বিশ্ব বেংকে এটা সমীক্ষা চলাইছিলে যে পৃথিৱীত কিমান বিশেষভাৱে সক্ষম লোক আছে তেওঁলোকৰ প্ৰতিবেদনত প্ৰকাশ পাইছিলে যে বিশ্ববাসী সমস্ত বিশ্ববাসীৰ মাজত 15% মানুহ কম বেছি পৰিমাণে শাৰীৰিক তথা মানসিক নহলে দুই ধৰণৰ মানুহ আছে আজিৰ দিনত যদি আমি বিশ্বত 800 কোটি মানুহ আছে বুলি ভাবো তেতিয়া হলে তাৰে 15% হলে 120 কোটি হয় সেই 120 কোটি মানুহ কোন সেই 120 কোটি মানুহ আমাৰ নিজৰে মানুহ তাৰ উপৰিও বিশ্বৰ এই পৰিসংখ্যাটোৰ উপৰিও 2011 চনতে কৈছে যে অসমত 5.5 লক্ষ বিশেষভাৱে সক্ষম লোক আছে কৰুণাধৰা কাৰ্বি আংলং জিলা সহায়ক সমিতিক আমি সকলো প্ৰতিবন্ধী ভাই বন্ধুৱে ধন্যবাদ জ্ঞাপন কৰোঁ আৰু যাতে ভৱিষ্যতে এনে ধৰণৰ অনুষ্ঠান কৰি মহান মানৱতাৰ পৰিচয় দিয়ে তেওঁলোকৰ লগত মই ডাইৰেক্টলি আমি ৰিলেটেড আমি 1996 চনত আশা দিব আৰম্ভ কৰিছিলোঁ আৰু আমাৰ প্ৰথম ভিজন আছিলে যে যিসকল মানসিক ৰোগত আক্ৰান্ত যিসকল ব্যক্তি তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ পৰিয়ালবৰ্গৰ কাৰণে যদি আমি কিবা এটা কৰিব পাৰোঁ তেওঁলোকৰ লাইফটো অকণমান মিনিংফুল কৰিব পাৰোঁ আমি এইটো মিছন লৈ পেলাই প্ৰথম আমি মানে এইটো এটা ভিজন এটা লৈ পেলাই আমাৰ কামটো আৰম্ভ কৰিছিলোঁ এজনী ছোৱালীৰ পৰা আমি এজনী ছোৱালীৰে প্ৰথম আৰম্ভ কৰিছিলোঁ একদম সৰুকৈ আমাৰ নিজৰ ঘৰত আৰু আজি মোৰ কৈ খুব ভাল লাগে মই খুব প্ৰাউড ফিল কৰোঁ যে আজি এই 30 বছৰত আমি এতিয়ালৈকে প্ৰায় 40,000 ওপৰ মানুহক আমাৰ সাৰ্ভিস দিবলৈ আমি সক্ষম হৈছোঁ আমি অসমৰ এতিয়ালৈকে 6খন ডিস্ট্ৰিক্টত লগতে ডিমাপুৰতো আমাৰ কাম আমি আৰম্ভ কৰিছোঁ আমি প্ৰায় 15ৰ ওপৰ আমি NGO এনেকুৱা ধৰণৰ অনুষ্ঠান স্বেচ্ছাসেৱী অনুষ্ঠানক আমি ট্ৰেইনিং দি পেলাই তেওঁলোকক এম্পাৱাৰ কৰি তেওঁলোকেও যাতে নিজৰ জাগাত এনেকুৱা ধৰণৰ ব্যক্তিসকলক যিসকল মানসিকভাৱে অসুস্থ বা মানসিক ৰোগী বা এনেকুৱা ধৰণৰ ডিসেবল ৰছিল তেওঁলোকৰ কাৰণে কাম কৰিব পাৰে আৰু তেওঁলোকে খুব ধুনীয়াকৈ কাম কৰি আছে তেওঁলোকৰ নিজৰ ফিল্ডত নিজৰ এৰিয়াত তো সেই বস্তুতে আমাক মানে সেইটো দেখি আমি খুব প্ৰাউড ফিল কৰোঁ তেখেতে যিখিনি কথা কৈছে ইয়াত ডিফুবাসী যিসকল আছে তেখেতসকলে অলপ শ্বেয়াৰ কৰিব অলপ চিৰিয়াছলি ল'ব তেখেতে কৈছে এখন প্লেটফৰ্ম লাগে আৰু প্লেটফৰ্ম লাগিলে যিখিনি মানসিকভাৱে বিকাৰগ্ৰস্ত ল'ৰা ছোৱালী আছে সেই যিখিনি দুখ আছে সেইখিনি সৰুতে যদি আইডেন্টিফাই হয় সোনকালে ভাল হয় এইটো গতিকে প্লেটফৰ্ম দিয়াৰ কাৰণে দায়িত্ব তেখেতে অলৰেডি টিম ইয়ালৈ পঠাই আছে আহি আছে আপোনালোকে সমাজত এইখিনি কৰিব বুলি আশা ৰাখিছোঁ